আমি লিটিল ফ্লাৱাৰৰ সকলো শিক্ষক শিক্ষয়িত্ৰী উৎফুল্লিত হৈ আছোঁ কাৰণ আজি মেট্ৰিকৰ ৰিজাল্ট ওলাইছে। আগতে 10টালৈ পজিশ্যন আছিলে কিন্তু এতিয়া 3টা পজিশ্যন কৰা হৈছে। কিন্তু এই 3টা পজিশ্যনৰ ভিতৰতো আমাৰ ষ্টুডেণ্টে 3 নম্বৰ পজিশ্যনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। এয়া আমাৰ কাৰণে অতি গৌৰৱৰ কথা। আমি আনন্দিত হৈছোঁ আৰু ইয়াৰ কাৰণে মই আচলতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে আমাৰ ইকনমিক এডভাইজাৰ অসীম কাজী ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ। মই ভাবিছোঁ যে আগলৈও আমাৰ স্কুলে এনেকুৱা ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। অকল প্ৰৱেশিকা পৰীক্ষাতে নহয়, আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাতো তেওঁলোকে ভাল ফলাফল দেখুৱাব বুলি মই আশান্বিত। ছাত্ৰজনৰ পূব কালাৰ। যিটো ভাবিছিলোঁ সেইটোৱে হৈছে কাৰণ এইটো বিষয়ত ছাত্ৰ ছাত্ৰীৰ কেৰিয়াৰ সম্পৰ্কত মই ইমান বছৰ অধ্যয়ন কৰি আহিছোঁ। সেইকাৰণে আমি আমাৰ স্কুলত কি কৰোঁ, আমি সপ্তমমান শ্ৰেণীৰ পৰা অধ্যয়ন কৰোঁ কোনগৰাকী ছাত্ৰ ছাত্ৰী কোনফালে যাব বা কিমান দূৰ ওপৰলৈকে যাব পাৰে সেইটো অধ্যয়ন আমি এতিয়াৰ পৰা কৰোঁ, অতি বিজ্ঞানসন্মতভাৱে কৰোঁ আৰু এইটো কাম মই কৰি আহিছোঁ। তাৰপিছত দেখিছোঁ সুৰজিতৰ অধ্যয়নৰ ক্ষেত্ৰত মই দেখিছোঁ আৰু মই ভৱিষ্যতবাণীও কৰিছিলোঁ যে এই ল'ৰাটোৱে এইটো ডেফিনেটলি ভাল কৰিব কাৰণ এই ল'ৰা সৰ্বগুণ সম্পন্ন আছিল। কিকক ডিবেটিং, কিকক কুইজ, কিকক অলিম্পিয়াড, যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে সাংঘাতিক ধৰণে আগ্ৰহী আছিল আৰু ভাল ফলাফল কৰিছিল। তদুপৰি দেখিছিলোঁ যে যিটো লিডাৰশ্বিপ কোৱালিটি, নেতৃত্ব, স্কুলৰ ল'ৰা ছোৱালীখিনিক নেতৃত্বৰ খুবেই প্ৰয়োজন। লিডাৰশ্বিপ কোৱালিটিটো লাগিবই। এই লিডাৰশ্বিপ কোৱালিটিটো সাংঘাতিক আছিল। ল'ৰা ছোৱালীখিনি আগুৱাই নিব পাৰিছিল আৰু সৰু সৰু ল'ৰা ছোৱালীক বাদ দেখুৱাব পাৰিছিল। সুন্দৰ তাৰ্কিক আছিল, তৰ্ক কৰিছিল। ইংৰাজী খুব সুন্দৰ, অসমীয়া খুব সুন্দৰ লেখে। সেইকাৰণে মই কৈছোঁ যে অকল যে একাডেমিকেলি যে ব্ৰিলিয়েণ্ট আছিল সেইটো নহয়, তাৰ ব্ৰিলিয়েঞ্চি সকলো ফালৰ পৰা আছিল। খেলিছিল, ডিবেট কৰিছিল, আবৃত্তি কৰিছিল, সকলো কৰিছিল। আচলতে মই ভাবোঁ যে সৰ্বগুণ সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া এটা ভাল ৰিজাল্ট কৰে নহয়, তেতিয়া এখন দেশৰ বাবে, এটা জাতিৰ বাবে ভাল কাম কৰিব পাৰে। এজন ভাল মানুহৰ আমি জন্ম দিয়া বুলি গৌৰৱ কৰিব পাৰোঁ। ধন্যবাদ। গম পাইছিলোঁ মোৰ আমাৰ ভাইচ প্ৰিন্সিপাল মেম কবিতা মেমে মোক জনাইছিল। প্ৰথম অৱস্থাত মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে মোৰ এনেকুৱা ফলাফল হৈছে। মই মোৰ শিক্ষক শিক্ষয়িত্ৰী, মোৰ পৰিয়ালৰ সকলো সদস্য, মোৰ পিতৃ মাতৃ, গোটেই আটাই নলবাৰীবাসীলৈ মই কৃতজ্ঞ। কেনেকুৱা ধৰণে পঢ়া শুনা কৰা গৈছিল, কিমান ঘণ্টাকে পঢ়া গৈছিল? পঢ়া শুনা মানুহে ক'ব কি ক্লাছ 10ৰ ল'ৰা বহুত পঢ়িছিল চাগে, ষ্টেণ্ড কৰিছে, এনেকুৱা একো নহয়। মই টপ 3ত থকা কাৰণ এইটোৱে মই কনচিষ্টেঞ্চি মেইনটেইন কৰিছিলোঁ। নিয়মিতভাৱে সদায় পঢ়ি গৈছিলোঁ। এনেকুৱা নহয় কি আজি উৎসৱ আছে আজি নপঢ়ো, আজি বিয়া আছে আজি নপঢ়ো, সেনেকুৱা নাছিল। নিয়মীয়াকে পঢ়া গৈছিল। নিয়মীয়াকে পঢ়া গৈছিল। এতিয়া পৰৱৰ্তী পৰিকল্পনা কেনেকুৱা হ'ব? পৰৱৰ্তী কল্পনা মই ডক্তৰ হ'ব বিচাৰো আৰু মানৱ সেৱা কৰিব বিচাৰো আৰু অসমক জিলিকাব বিচাৰো। অসমক জিলিকাব বিচাৰে? কেনেকুৱাকে জিলিকাব বিচাৰে, কেনেকুৱাকে অসমখন বিচাৰে? এতিয়া বৰ্তমান অৱস্থাত চিকিৎসা মাধ্যমটো বহুত খৰচীয়া হৈ গৈছে, মানুহৰ বহুত খৰচ যায়। মই বিনামূলীয়াকৈ চিকিৎসা দিব বিচাৰো। সেইকাৰণে সেনেকুৱাকে মই অসমখনক টনকিয়াল কৰিব বিচাৰো। বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াবৰ মন। হয়। মই এইখিনিতে জানিব বিচাৰিম, এইবাৰ যিহেতু 2000 পৰিৱেশ ক'ব গ'লে অলপ বিনষ্ট হয়, কাৰণ বাটেৰেতো ডিজে বজাই যাব, স্পিকাৰ লগাই যাব, অলপ কিবা মাইণ্ডটো ভাঙি যায় ল'ৰা ছোৱালী পঢ়ি থকা সময়খিনিত। কিন্তু সেইটোক ইগনৰ কৰিব লাগিব, ইগনৰ কৰি নিজে পঢ়িব লাগিব আৰু সেইখিনিয়ে কম। মোৰ মা দেউতাই মোক শিকাইছে কি বাহিৰত যিয়ে হৈ নাথাকক তই নিজৰ পঢ়াখিনি নিজে চা। পঢ়া শুনাৰ বাদে আৰু আন কি ভাল পায়? পঢ়া শুনাৰ বাহিৰে মই নভেলছ পঢ়ি ভাল পাওঁ আৰু মই ফিল্ম চাই ভাল পাওঁ। চিনেমা চাই? কেনেকুৱা চিনেমা? অসমীয়া চিনেমা? অসমীয়া হিন্দী চব চলি যায়। ইয়াতকে বেছি আশা মই আশা কৰিলো হয়, কিন্তু মোৰ মেথছৰ এক্সামৰ আগত মোৰ আইতা ঢুকাইছিল। মই ভবাই নাছিলো মোৰ এইটো স্থান লাভ কৰিম বুলি। সেইটো মই আইতাক আশীৰ্বাদ বুলি কওঁ। আইতাই আশীৰ্বাদ দি গৈছে সেইকাৰণে পাইছো, সেইটোৱে কম। মা দেউতাই কেনেকে চাপৰ্ট দিছে? মা দেউতাৰ পৰা মোৰ কাৰণে ফুল চাপৰ্ট আছিল। দেউতাই কেতিয়াও কোৱা নাই কি তই
সেইটো বস্তু নুখুজিবি মোক পঢ়াৰ ক্ষেত্ৰত। মই যি খুজো জিঅ'মেট্ৰি বক্সৰ পৰা সকলোকে দিয়ে, কিন্তু মই যি বুক খুজিছো, যি গাইড বুক খুজিছো চব আনি দিছে। তাৰোপৰি মোৰ মায়ে মোক বহুত সহায় কৰা বুলি ক'ম, কাৰণ যেতিয়া মই অসমীয়া নোটছ লিখিবলৈ বহুত টাইম লাগে, মই কাৰো নোটছ কালেক্ট কৰা নাছিলো, মোৰ মায়ে মোৰ অসমীয়া নোটছ লিখি দিছিল। সেইকাৰণে মই মোৰ মা মোৰ দেউতাক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো। অ হয়, মাতৃভাষাত মোৰ পিতৃ শিক্ষক হিচাপে মোক বিশেষ একো পঢ়োৱা নাছিল, তই নিজে পঢ়িব লাগিব। সেইটো বাক্যই মোক বহুত বেছি অনুপ্ৰেৰণা জনাইছিল, কাৰণ কৈছে নিজে পঢ়িব লাগিব, নিজে বুজিব লাগিব। আৰু বৰ্তমান সময়ত মুখস্থ নচলে, সকলো নিজে বুজি পঢ়াটোৱে মেইন কথা, আৰু এইটো মেইন টপিক বুলি ভাবি ল'ব লাগে ল'ৰা ছোৱালী। পৰীক্ষা শেষ হোৱাৰ পৰা পৰীক্ষাৰ ফলাফল ঘোষণা হোৱালৈকে বেছি দিন নাথাকিল মাজত, গতিকে এই মাজৰ সময়ছোৱাত কি কৰা গ'ল আচলতে? কি কৰা গ'ল মানে, মই এইখিনি সময়ত চিনেমাই চাইছো, ক'ব গ'লে ঘৰতে আছো, চিনেমাই চোৱা খেলা। ঠিক আছে, পুনৰবাৰ শুভেচ্ছা আৰু অভিনন্দন জনাইছো। ইমান ধৰণৰ চাপৰ্ট পাইছো মানে মই কৈ শেষ কৰিব নোৱাৰো, সিমান চাপৰ্ট পাইছো। কাৰণ এনেকুৱা লাষ্ট 3 ইয়াৰ্ছত 8, 9, 10ত ল'ৰা এজনে বা ছাত্ৰ এজনে বহুখিনি পৰিমাণে বৃহৎ চিলেবাছ পায়, হোল চিলেবাছ পঢ়িব লাগে। আগতেতো নাথাকে, আমাৰ এনেকুৱা নাছিল। তেনে সেই সময়ছোৱাত আমাৰ বহুত ডাউট হয়, স্কুলত থকা সময়ত হয়, ঘৰত থকা সময়ত হয়। কিন্তু এনেকুৱা নাছিল কি ঘৰত থকা সময়ত মই ডাউটটো লৈ বহি আছিলো। মই মোবাইলৰ ব্যৱহাৰ কৰো, শিক্ষক শিক্ষয়িত্ৰীক সেইখিনি ডাউট পঠাই দিওঁ, আৰু তৎক্ষণাত কেতিয়াবা 1 ঘন্টা লাগে, কেতিয়াবা 2 ঘন্টা লাগে, আৰু তৎক্ষণাত তাৰে উত্তৰ মোক বুজাই দিয়ে, ভইচ নোট দিয়ে, ভইচ ৰেকৰ্ডিং কৰি দিয়ে, বা ফটো মাৰি মেথছ এটা দিলে চল্ভ কৰি দিয়ে, বা কেতিয়াবা ফোনতো বুজাই দিয়ে। ইমানখিনিলৈকে মোক সহায় কৰিছে শিক্ষক শিক্ষয়িত্ৰীয়ে।